মৰমৰ শিক্ষাৰ্থীসকল আজি আমি অনুশীলনী 9.3 ৰ কোৱেশ্চন নম্বৰ 5 ৰ পৰা আৰম্ভ কৰোঁ আমাৰ কোৱেশ্চন নম্বৰ 5 টো হৈছে এটা ত্ৰিভুজ ABC ৰ BC CA আৰু AB বাহুকেইটাৰ মধ্যবিন্দু যথাক্ৰমে D, E আৰু F দেখুওৱা যে BDEF এটা সমান্তৰিক আৰু 2 নম্বৰ ত্ৰিভুজ DEF ৰ কালি is equal to 1/4 ত্ৰিভুজ ABC ৰ কালি আকৌ BDEF ৰ কালি হাফ কালি ত্ৰিভুজ ABC তাৰমানে ত্ৰিভুজ ABC ৰ কালি আধা এতিয়া তোমালোকে সোৱা প্ৰশ্নটোৰ পৰা তোমালোকে এটা চিত্ৰ আঁকিবা এটা চিত্ৰটো কেনেকৈ আঁকিবা এটা ত্ৰিভুজ আঁকিবা ABC তাৰ BC CA আৰু AB ৰ বাহুকেইটাৰ মধ্যবিন্দু DEF লবা গতিকে মই সোৱা ইয়াতে এটা ত্ৰিভুজ আঁকিলো ABC BC মধ্যবিন্দু D আৰু AC মধ্যবিন্দু E আৰু F মধ্যবিন্দু কেইটা ললো তাৰ পিছত ইয়াতে কৈ দিছিলে ABC BC CA আৰু AB বাহুকেইটাৰ মধ্যবিন্দু DEF এতিয়া তোমালোকক দেখাব লাগিব BDEF এটা সমান্তৰিক গতিকে মই BDEF লাগে BDEF গতিকে এডাল জয়েন কৰি দিলো হল তাৰ পিছত তোমালোকক আকৌ ত্ৰিভুজ DEF লাগে সেইকাৰণে মই এডালো জয়েন কৰি দিলো গতিকে আমি এই চিত্ৰটো পালো এটা তোমালোকে কোৱেশ্চনত যেটো দিয়া আছে হেতুৱে তোমালোকে প্ৰশ্নৰ পৰা বিশেষ সূত্ৰ হিচাপে লিখি লবা কাৰেকচনটো কৰি লবা দেখুৱা যেন লিখিবা আৰু দেখুৱাব লাগে যে বুলি লিখি লবা এটা প্ৰথম ষ্টেপটো হৈছে মোৰ দেখুৱাব লাগিব BDEF এটা সমান্তৰিক এটা আমি এটা সমান্তৰিক বুলি কেতিয়া কওঁ যদি বিপৰীত বাহুবোৰ সমান্তৰাল হয় বা কেতিয়াবা আমি এনেকুৱাকৈ ক'ব পাৰো এজোৰ বিপৰীত বাহু সমান আৰু সমান্তৰাল অকল সমান্তৰাল ক'লে দুজোৰ বিপৰীত বাহু সমান্তৰাল হলেও সমান্তৰিক হ'ব বা এজোৰ বিপৰীত বাহু সমান আৰু সমান্তৰাল হলেও আমাৰ সমান্তৰিকেই হ'ব এতিয়া সোৱা মই যে জানো যে এই ABC ত্ৰিভুজৰ DEF ক্ৰমে এই বাহুকেইটাৰ মধ্যবিন্দু গতিকে তোমালোকে গম পাইছা যে এইটো BDEF সমান্তৰিক দেখাব লাগে তোমালোকে গতিকে এইটো E আৰু F ক্ৰমে AC আৰু AB বাহুৰ মধ্যবিন্দু হয়নে গতিকে মধ্যবিন্দু উপপাদ্য মতে তোমালোকে কি পাবা এই EF বাহুডাল BC ৰ সমান্তৰাল আৰু এই EF টো BC ৰ আধা এটো আমাৰ মধ্যবিন্দু উপপাদ্য আছিল যদি এটা ত্ৰিভুজৰ মধ্যবিন্দু হয় তেনে তৃতীয় বাহুৰ সমান্তৰাল আৰু মাপ আধা গতিকে আমি ইয়াতে লিখিলো ত্ৰিভুজ ABC ৰ F আৰু E ক্ৰমে AB আৰু AC ৰ মধ্যবিন্দু এতেকে মধ্যবিন্দু উপপাদ্য মতে আমি পালো FE সমান্তৰাল BC আৰু FE BC ৰ আধা গতিকে আমাৰ উদ্দেশ্য BDEF দেখুৱাৰ গতিকে FE যদি BC ৰ সমান্তৰাল হয় তেনলে FE BD ৰো সমান্তৰাল হ'ব কাৰণ D বিন্দুটো BC ৰ ওপৰতে আছে গতিকে মই ইয়াৰ পৰা ইমপ্লাই কৰিব পাৰো FE সমান্তৰাল BD আকৌ তুমি সোৱা D টু BC ৰ মধ্যবিন্দু গতিকে তোমালোকে কি পাবা হাফ অফ BC মানে BD লিখিব পাৰা সেইকাৰণে মই FE = BD লিখিলো কাৰণ D BC ৰ মধ্যবিন্দু এতিয়া তুমি সোৱা তুমি দেখিলা BDEF এই চতুৰ্ভুজটোৰ এজোৰ বিপৰীত বাহু অৰ্থাৎ FE সমান্তৰাল BD আৰু FE সমান BD হেতুকে লিখিলো এতিয়া সোৱা BDEF চতুৰ্ভুজৰ FE সমান্তৰাল BD আৰু FE সমান BD এটো অৰ্থাৎ এজোৰ বিপৰীত বাহু সমান আৰু সমান্তৰাল তেনেহলে আমি কি ক'ব পাৰো যে BDEF এটা সমান্তৰিক তাৰমানে আমাৰ প্ৰথম পাৰ্টটো প্ৰমাণ কৰা হৈ গ'ল এবাৰ তুমি দেখুৱাব লাগিব কালি DEF সমান 1/4 কালি ABC এটোৰ কালি এই মাজৰ অংশটোৰ কালি DEF এটো আমাৰ DEF ৰ কালি এই ত্ৰিভুজটোৰ মুঠ ত্ৰিভুজটোৰ চাৰি ভাগৰ এক ভাগ দেখাব লাগে এতিয়া আমি কেনেকৈ কৰিম তোমালোকে দেখিছাই চাৰিটা ত্ৰিভুজ লগলাগি এই ত্ৰিভুজটো হৈছে তাৰমানে হ'ব আমি প্ৰমাণটো কৰিলেই হ'ল এতিয়া সোৱা আমি বহুত ধৰণে কৰিব পাৰো কিন্তু এটা ধৰণ আমাৰ সহজে হৈ আছে আমি এই মাত্ৰ দেখুৱালো BDEF এটা সমান্তৰিক আৰু এই সমান্তৰিকটোৰ এডাল হৈছে কৰ্ণ আৰু তোমালোকে জানা যে সমান্তৰিকৰ কৰ্ণ এডালে সমান্তৰিকটোক দুটা সৰ্বসম ত্ৰিভুজত ভাগ কৰে অৰ্থাৎ এই DF কৰ্ণডালে BDEF দুটা সৰ্বসম ত্ৰিভুজ এইটো আৰু এইটোত ভাগ কৰিছে তাৰমানে কি কোনটো ত্ৰিভুজ সৰ্বসম BDF আৰু আমাৰ EFD BDF মই এনেকৈ গৈছো গতিকে EFD গলো এই দুটা ত্ৰিভুজ সৰ্বসম আৰু সৰ্বসম ত্ৰিভুজৰ কালি সমান গতিকে এটোৰ কালি আৰু এটোৰ কালি সমান তুমি ঠিক একে ধৰণে তুমি কি ক'ব পাৰিবা এডাল বাহু এডালৰ সমান্তৰাল মধ্যবিন্দু উপপাদ্যতে পাবা
আৰু এডাল ইয়াৰ আধা মই বিডিৰ ঠাইত যদি ডিচি লিখোঁ হৈ যাব হয়নে গতিকে তাৰ পৰা মই এইটো এটা সমান্তৰিক ক'ব পাৰোঁ বা এইটো এটা সমান্তৰিক ক'ব পাৰোঁ আকৌ এই সমান্তৰিকটোৰ এডাল কৰ্ণ গতিকে এইটো ত্ৰিভুজৰ কালি সমান সৰ্বসম হ'ব আৰু সৰ্বসম চিত্ৰৰ কালি সমান একেধৰণে তুমি দেখুৱাব পাৰিবা এইটো এটা সমান্তৰিক এডাল কৰ্ণ গতিকে এইটোৰ কালি আৰু এইটোৰ কালিও সমান তাৰমানে তুমি দেখিলা এই প্ৰতিটোৰ কালি এইটোৰ কালি ইয়াৰ লগত সমান এইটোৰ কালি ইয়াৰ লগত সমান এইটোৰ কালি ইয়াৰ লগত সমান তাৰমানে গোটেইকেইটাৰ ঠাইত তুমি ডি এফৰ কালি লিখি দিব পাৰা হয়নে তাৰ পৰা আমাৰ প্ৰমাণটো সম্পূৰ্ণ হ'ব এতিয়া কেনেকৈ লিখিছোঁ চাওঁ আহাচোন এতিয়া মই লিখিলোঁ আমি জানো যে সমান্তৰিকৰ কৰ্ণই সমান্তৰিকটোক দুটা সৰ্বসম ত্ৰিভুজত ভাগ কৰে এইটো বি ডি ই এফ সমান্তৰিকৰ ডি এফ কৰ্ণ গতিকে আমি কি পালোঁ এফ বি ডি ত্ৰিভুজ আৰু কোনটো সমান হ'ব তেনেহ'লে এফ বি ডি কৈছোঁ এনেকৈ বেকাকৈ আহি এনেকৈ গৈছোঁ গতিকে ইয়াতে আহিব লাগিব ই ডি এফ এফ বি ডি কৈছোঁ গতিকে আমি ইয়াৰ পৰা ক'লোঁ ডি ই এফ লিখিব পাৰোঁ সৰ্বসমাজত মানে কাৰেক্টলি লিখিলে ভাল আছিলে আমি তেনেকৈ লিখিলোঁ বাৰু এফ বি ডি গতিকে এইটোৰ পৰা পালোঁ ডি ই এফ সৰ্বসম গতিকে এইটোৰ কালি আৰু এইটোৰ কালি সমান কাৰণ তোমালোকে জানা যে সৰ্বসম চিত্ৰৰ কালিবোৰ সমান হয় সেইকাৰণে মই ইয়াতে কালিটো সমান বুলি লিখিলোঁ কাৰণটো অৱশ্যে মোৰ ইয়াতে লিখা নহ'ল তোমালোকে ছাইডত পাৰিলে কাৰণটো লিখি দিবা সৰ্বসম ত্ৰিভুজৰ কালি সমান বুলি একেধৰণে মই দেখুৱাব পাৰোঁ যে এইটোৰ কালি ইয়াৰ লগত সমান আৰু এইটোৰ কালি ইয়াৰ লগত সমান কৰি থাকিব নালাগে আৰু বহুত দীঘল হৈ যাব গতিকে আমি এইটোৰ কালি সমান ক'লোঁ এইটোৰ কালি সমান ক'লোঁ এতিয়া মই ত্ৰিভুজ এ বি চিৰ কালি এইটো কালি দেই ৱৰ্ডটো ভালকৈ অহা নাই কালি ত্ৰিভুজ এ বি চিৰ কালি এ ই এফৰ কালি বি ডি এফৰ কালি চি ডি ইৰ কালি আৰু ডি ই এফৰ কালি সমান এইকেইটাৰ যোগফল এই মুঠ কালিটো এইটোৰ যোগফলৰ সমান গতিকে প্ৰত্যেকটাৰ ঠাইত মই ডি এফ লিখি দিলোঁ কাৰণ প্ৰত্যেকটা সমান আমি 1 2 3 মাৰ্ক কৰি থৈ দিছোঁ সেইকাৰণে প্ৰত্যেকটাৰ ঠাইত মই ডি এফ লিখি দিলোঁ আৰু ডি এফ 4টা আছে গতিকে 4 টাইমছ অফ ডি এফ হ'ল আৰু তেনেহ'লে আমি কালি ত্ৰিভুজ ডি এফ কিমান পালোঁ 1/4 অফ এ বি চি ত্ৰিভুজৰ কালিৰ সমান হ'ল এতিয়া আমাৰ নেক্সট পাৰ্টটো কুৱেশ্যনটোৰ আছিলে আমাৰ কালি বি ডি ই এফ অৰ্থাৎ এইটো এই সমান্তৰিকটোৰ কালি এই মুঠ কালিটোৰ আধা বুলি দেখুৱাব লাগে এতিয়া তোমালোকে ইতিমধ্যে পালা এইটোৰ কালি এই গোটেইটোৰ 4/1 ভাগটো পায়ে থৈছিলা হয়নে মই তাৰ পৰাই আমি প্ৰমাণ কৰিব পাৰিম চোৱা এতিয়া মই এই চিত্ৰটো ইয়ালৈকে আহিছোঁ চোৱা এতিয়া মই এই সমান্তৰিকটোৰ কালিটো এইটো ত্ৰিভুজৰ এইটো কালিৰ যোগফলকৈ লিখিব পাৰোঁ আৰু ইফালে এইটো আৰু এইটোৰ কালি সমান তাৰমানে 2 টাইমছ অফ ডি এফ লিখিব পাৰিম সেইটোকে মই লিখি দিলোঁ চোৱা ইয়াতে দেখিলোঁ ত্ৰিভুজ বি ডি ই এফৰ বি ডি এফ সমান্তৰিকৰ কালি কিমান এফ বি ডিৰ কালি যোগ ডি এফৰ কালি এতিয়া এফ বি ডি আৰু ডি এফৰ কালিটো সমান হয় গতিকে দুটা ডি এফ লিখিলোঁ 2 টাইমছ অফ ডি এফ ইতিমধ্যে প্ৰমাণ কৰিলোঁ মই ডি এফৰ কালি মানে 1/4 অফ এ বি চিৰ কালি গতিকে আমি লিখিলোঁ 2 × 1/4 অফ এ বি চিৰ কালি এইটো প্ৰমাণ কৰিছোঁ ইয়াতে 1/4 কাটি গৈ হৈ গ'ল আমাৰ হাফ অফ কালি ত্ৰিভুজ এ বি চি প্ৰমাণ কৰা হৈ গ'ল হৈছে এইবাৰ আমি কুৱেশ্যন নম্বৰ 6ত আহোঁ আমাৰ কুৱেশ্যন নম্বৰ 6টো হৈছে এ বি চি ডি চতুৰ্ভুজৰ কৰ্ণ এ চি আৰু বি ডিয়ে অ' বিন্দুত ছেদ কৰিছে যাতে অ' বি সমান অ' ডি যদি এ বি সমান চি ডি তেন্তে দেখুওৱা যে কালি ত্ৰিভুজ ডি অ' চি সমান কালি ত্ৰিভুজ এ অ' বি কালি ডি বি চি সমান কালি এ চি বি আৰু ডি এ সমান্তৰাল চি বি অৰ্থাৎ এ বি চি ডি সমান্তৰিক আমাক এইখিনি বস্তু দিয়া আছে এইখিনি ইয়াৰ পৰা মই চিত্ৰটো আঁকিলে কি হ'ব এ বি চি ডি এটা সমান্তৰিক এ বি চি ডি এটা সমান্তৰিক ইয়াৰ কৰ্ণ এ চি কৰ্ণ আৰু বি ডি কৰ্ণই পৰস্পৰ অ' বিন্দুত কাটিছে কেনেকৈ কাটিছে যাতে অ' বি ইজ ইকুৱেল টু এ ডি এইটো আৰু এইটো সমান আকৌ তোমালোকক দিছে এ বি আৰু চি ডি সমান মই চিনকেইটা দি দিছোঁ হা তোমালোকে এতিয়া দেখাব লাগে ডি অ' চিৰ কালি আৰু এ অ' বিৰ কালি সমান তাৰমানে এই কালিটো ডি অ' চি আৰু কাৰ কালি এ অ' বি এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজৰ কালি সমান দেখাব লাগে সমান দেখাবলৈ সৰ্বসম দেখাব পাৰিলে হৈ গ'ল কিন্তু ইয়াতে তুমি চোৱা সৰ্বসম দেখুৱাবৰ কাৰণে আমি এডাল বাহু ডি অ' আৰু বি অ' সমান পাইছোঁ ডি চি আৰু এ বিও সমান পাইছোঁ এইটো কোণ আৰু এইটো কোণ সমান পাইছোঁ বিপ্ৰতীপ কোণ ডি অ' চি আৰু বি অ' এ কিন্তু তুমি সেইটো কিন্তু সৰ্বসমৰ চৰ্ত নহ'ব কাৰণ দুডাল বাহু থাকিলে তাৰ মাজৰ কোণ লাগে আমি তাৰ বাহিৰে এডাল লগত সমান বুলি নাজানো এইটো কোণৰ বিষয়ে নাজানো এইটো কোণৰ বিষয়েও নাজানো গতিকে আমি ত্ৰিভুজ দুটা সৰ্বসম বুলি চিধা প্ৰমাণ কৰিব নোৱাৰিম সেইকাৰণে মই কি কৰিব লাগিব মই ইয়াৰ পৰা ডি বিন্দুৰ পৰা এ চিৰ ওপৰত আৰু বি বিন্দুৰ পৰা এ চিৰ ওপৰত দুডাল লম্ব টানিম হা তোমালোকৰ চিত্ৰটোত তাৰমানে অংকনৰ প্ৰয়োজন আছে বিশেষ চিত্ৰটো তোমালোকে লিখিবা তাৰপিছত মই কি কৰিলোঁ এডাল অংকন কৰিলোঁ ডি বিন্দুৰ পৰা ইয়ালৈ মই এডাল লম্ব আঁকিলোঁ আৰু বিৰ পৰা এডাল লম্ব আঁকিলোঁ
লম্ব আকাৰ লগে লগে মই দেখিলোঁ আমাৰ উদ্দেশ্য কিন্তু এই ত্ৰিভুজটো আৰু এই ত্ৰিভুজটো কালি সমান দেখুৱাব লাগে কিন্তু মই লম্ব টানি দুটা ত্ৰিভুজত ভাগ কৰি ল'লোঁ এতিয়া চোৱা মই এই অংশটো আৰু এইটো অংশ সৰ্বসম দেখাব পাৰিম কাৰণ লম্ব টানিলোঁ এইটো কোণ আৰু এইটো কোণ সমান হ'ব DNO আৰু BMO সমান হ'ব দুইটা 90 ডিগ্ৰী এইটো কোণ আৰু এইটো কোণ সমান হ'ব বিপৰীত কোণ আগতেও পাইছিলোঁ এডাল বাহু সমান গতিকে আমি ইয়াতে কি পাই গ'লোঁ কোণ বাহু বিধিমতে এই ত্ৰিভুজ দুটা সৰ্বসম গতিকে এইটোৰ কালি সমান হৈ গ'ল হয়নে এতিয়া তোমালোকে চোৱা যিহেতু এইটো ত্ৰিভুজৰ কালি সমান গতিকে এডাল বাহু আৰু এডাল বাহু কিমান হ'ব সমান হ'ব সৰ্বসম ত্ৰিভুজৰ অনুৰূপ অংশ CP মতে গতিকে মই পালোঁ এতিয়া এডাল বাহু আৰু এডাল বাহু সমান এইবাৰ মই এই অংশটো ত্ৰিভুজটোৰ DCN আৰু DCN আৰু BAM ত্ৰিভুজটো ধৰোঁ এতিয়া মই ইয়াতে এডাল আৰু এডাল সমান পালোঁ হয়নে এতিয়া এডাল লম্ব আছিলে গতিকে এই কোণটো DNC আৰু BMC সমান হ'ব মই এডাল বাহু পালোঁ এইটো পালোঁ আৰু এডালতো বাহু আছিলে হয়নে এটা এইটো কোনটো শৰ্তমতে আহিলে এইটো 90 ডিগ্ৰী এডাল হলে আৰু কৰ্ণ বিপৰীতডাল সমকোণ কৰ্ণ বাহু এডাল বাহু আৰু এডাল বাহু CP সমান পালোঁ গতিকে বা সমকোণ কৰ্ণ বাহু RHS মতে এই ত্ৰিভুজটো আৰু এই ত্ৰিভুজটো কি হ'ব সৰ্বসম আকৌ এই দুটা অংশৰ কালি সমান হ'ল ইতিমধ্যে পাই থৈছিলা এইটোৰ কালি সমান এবাৰ পালা এইটোৰ কালি আৰু এইটোৰ কালি সমান দুইটা যোগ কৰি দিলে আমি এইটোৰ কালি পাই যাম গতিকে গম পালানে মই কিয় অংকন কৰিব লগা হ'ল এতিয়া মই প্ৰমাণখিনি কেনেকৈ লিখিছোঁ চোৱা প্ৰথমতে মই ল'লোঁ ত্ৰিভুজ DON আৰু BOM ইয়াৰ কি হ'ল প্ৰথমতে পালোঁ DON সমান BOM বিপৰীত কোণ আৰু DNO সমান BMO 90 ডিগ্ৰী অংকন মতে আৰু OD সমান OB প্ৰথম ত্ৰিভুজটো ইয়াত আছিলে গতিকে OD সমান OB লিখিলোঁ এইটো দিয়া আছে গতিকে মই পালোঁ যে এই ত্ৰিভুজ দুটা এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজ সৰ্বসম কোন বাহু বিধিমতে এটা চাই লোৱা এইটো এটা কোণ পালা আৰু বাহু পালা কোণ নহয় কিন্তু কোণ বাহু মাজৰ বাহু পোৱা নাই গতিকে মই বিধিটো পালোঁ কোণ বাহু বিধিমতে সৰ্বসম আৰু গতিকে মই ইহঁত দুটাৰ কালি সমান পালোঁ কাৰণটো লিখি দিছোঁ সৰ্বসম ত্ৰিভুজৰ কালি সমান এটা 1 নম্বৰ দি থলোঁ এইবাৰ তোমালোকে ইয়াতে মই লিখিলোঁ DN সমান BM সৰ্বসম ত্ৰিভুজৰ অনুৰূপ অংশ এইডাল জাষ্ট আ মিনিট অ'কে DN সমান BM সৰ্বসম ত্ৰিভুজৰ অনুৰূপ অংশ পালোঁ হ'ল এইবাৰ মই এই ত্ৰিভুজটো আৰু এইটো ত্ৰিভুজ কৰিম নামটো কি DNC আৰু BMA এই দুটা এইবাৰ চোৱা DNC আৰু BMA মই পালোঁ এবাৰ DNC = BMA = 90 ডিগ্ৰী মনত পৰে আছে চিত্ৰটো অংকন মতে CD = AB এডাল দিয়া আছিলে এডাল বাহু আৰু এডাল বাহু সমান দিয়া আছে হয়নে আৰু মই এডাল আৰু এডাল সমান পাইছোঁ গতিকে মই সেইটোতে নেক্সট পেজত লিখিছোঁ এইটো চোৱা DN = BM এইটো প্ৰমাণ কৰা হ'ল গতিকে আমি পালোঁ DNC সৰ্বসম BMA বা সমকোণ কৰ্ণ বাহু বিধিমতে হ'ল এতিয়া তেনেহ'লে এই দুটা ত্ৰিভুজৰ কালি সমান এইটো ত্ৰিভুজৰ কালি সমান সৰ্বসম চিত্ৰৰ কালিবোৰ সমান হয় মই আকৌ কাৰণটো লিখা নাই আৰু এইবাৰ মই কি কৰিলোঁ 1 নম্বৰত পোৱা কালি অংশটো অৰ্থাৎ এইটো অংশৰ কালি সমান গতিকে ইয়াৰ লগত মই এই পিছৰ অংশটোক এড কৰি দিলোঁ DNO আৰু DNC আৰু ইফালে পালোঁ DNO লিখিছিলোঁ ইফালে পালোঁ BMO আৰু BMC এই দুটা কালি যোগ কৰি দিলোঁ লগে লগে মই DOCৰ কালি আৰু AOBৰ কালিটো সমান পালোঁ হ'ল এইবাৰ তুমি চোৱা নেক্সট পাৰ্টটো কুৱেশ্যনটোৰ নেক্সট পাৰ্টটো আছিলে আমি লিখিব লাগিব DCBৰ কালি আৰু ACBৰ কালি সমান চিত্ৰটো চাওঁ আহাচোন DCB আৰু ACB আৰু ACB এইটো অংশ আৰু এইটো অংশ অলৰেডি তুমি পালা এইটো অংশৰ কালি সমান এই দুইটাতে তুমি এক্সট্ৰা COB অংশটো আছে গতিকে দুইটা অংশতে COBটো যদি যোগ কৰি দিয়া আমি কালিটো সমান পাই যাম একদম সিম্পল হৈ আছে গতিকে মই ইয়াৰ পৰা কি কৰিলোঁ এইটো DOCৰ কালি আৰু AOBৰ কালি সমান DOCৰ কালি আৰু AOBৰ কালি সমান আৰু DCB পাবৰ কাৰণে মই COB বা ইয়াতে COB দুইফালে যোগ কৰি দিছোঁ এইটো কালি সমান এইটো কালি COB মই দুইফালে যোগ কৰি দিলোঁ লগে লগে মই পাই গ'লোঁ কি ত্ৰিভুজ DCBৰ কালি আৰু ACBৰ কালি সমান হ'ল এবাৰ আমি নেক্সট পাৰ্টলৈ যাওঁ কুৱেশ্যনটোৰ নেক্সট পাৰ্টটো হ'ল DA সমান্তৰাল CB অৰ্থাৎ ABCD সমান্তৰিক DA সমান্তৰাল CB এডাল আৰু এডাল সমান্তৰাল দেখাব লাগে এতিয়া তোমালোকে দেখিছা ইতিমধ্যে এই ত্ৰিভুজটোৰ কালি আৰু এই ত্ৰিভুজটোৰ কালি সমান সিহঁত একে ভূমিৰ ওপৰত আছে আমি জানো যে একে ভূমিৰ ওপৰত থকা যদি দুটা ত্ৰিভুজৰ কালি সমান হয় সিহঁত একে সমান্তৰালৰ মাজত থাকিব গতিকে এডাল সমান্তৰাল তাৰ পৰা চিধা পাম তাৰপিছত মই ABCD সমান্তৰিক বুলি প্ৰমাণ কৰি দিম শেষৰ অংশটোত গতিকে আমি ইয়াতে কাৰণটো লিখিলোঁ
আমি জানো যে একে ভূমিৰ ওপৰত থকা আৰু একে কালি বিশিষ্ট ত্ৰিভুজবোৰৰ কালি ত্ৰিভুজবোৰৰ একে কালি বিশিষ্ট ত্ৰিভুজবোৰ একে সমান্তৰালৰ মাজত থাকে এতিয়া ডিসিবি আৰু এসিবি একে ভূমি বিসিৰ ওপৰত আছে এইটো চোৱা ডিসিবি আৰু এসিবি একে ভূমি ডিসিবিৰ ওপৰত আছে বিসিৰ ওপৰত আছে আৰু সিহঁতৰ কালি সমান গতিকে কি হ'ল সিবি আৰু ইটো গতিকে আমি পালো ডিএ সমান্তৰাল সিবি হল এটা ডিএ সমান্তৰাল সিবি পালো কিন্তু মই সমান্তৰিক দেখাব গৈছিলো হয়নে গতিকে মই এটা কাম কৰো ডিএ সমান সিবিও দেখাই দিও ডিএ সমান সিবি দেখাবৰ কাৰণে এটো ডিএ সমান সিবি দেখাবৰ কাৰণে মই এই ত্ৰিভুজটো ডিওসি আৰু ডিওএ আৰু বিওসি এই ত্ৰিভুজটা ধৰো এটা এই ত্ৰিভুজটাৰ চোৱা এটো বিওসি আৰু ডিওএ বিওসি আৰু ডিওএ ত্ৰিভুজটা ললো এটো বিওসি আৰু ডিওএ এটো কোণ আৰু এটো কোণ সমান সৰ্বসম ত্ৰিভুজৰ অনুৰূপংশ মানে বিপৰীত কোণ এডাল বাহু সমান আছিলে দিয়া আছিলে আৰু এডাল সমান্তৰাল এডাল পালা গতিকে এই কোণটো ডিএসি আৰু বিসিএ কোণটা একান্তৰ কোণ সমান হ'ব গতিকে এটো ডিএসি যদি বিসিএৰ লগত সমান হয় তেনে ডিসিও সমান বিসিও হৈ যাব হয়নে গতিকে আমি কি পালো কোণ বাহু বিধিমতে ত্ৰিভুজটা সৰ্বসম হা গতিকে আমি সমান পাই যাম বিপৰীত অংশত গতিকে বিসিও আৰু ডিওস এখলো বিওসি সমান ডিওএ বিপৰীত কোণ বিও সমান ডিও দিয়া আছে এটো সমান্তৰাল হোৱাৰ কাৰণে একান্তৰ কোণ সমান আৰু ইয়াৰ মাজতে ও বিন্দুটো আছে কাৰণে সমান পালো অৰ্থাৎ আমি পালো ত্ৰিভুজ বিওসি আৰু ডিওএ সমান কোণ সৰ্বসম কোণ বাহু বিধিমতে গতিকে আমি সৰ্বসম ত্ৰিভুজৰ অনুৰূপ অংশ হিচাপে ডিএ সমান সিবি পালো এটো সৰ্বসম ত্ৰিভুজৰ অনুৰূপ অংশ বুলি লিখি লবা এতিয়া মই দেখিলো এবিসিডি চতুৰ্ভুজৰ এজোৰ বিপৰীত বাহু সমান আৰু সমান্তৰাল গতিকে এবিসিডি এটা সামান্তৰিক দেখুৱা হ'ল গতিকে তোমালোকে নিশ্চয় এখিনি ধৰিব পাৰিছা পিছৰখিনি আমি পিছত ডিসকাস কৰিম আৰু ইয়াৰ ফটোবোৰ মই ডেসক্ৰিপচন বক্সত দি দিম তোমালোকে চাই লবা থ্যাংক ইউ